নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে মই ক্লাছ 10ৰ ছাপ্লিমেণ্টেৰী ৰিডাৰ, যাৰ নাম হৈছে ফ্ৰুট পিন উইদাউট ফিড, সেই কিতাপখনৰ এটা ইম্পৰ্টেণ্ট লেচন, অৰ্থাৎ লেচন নম্বৰ 8, দ্য হেগ ডাইভাৰ, যিটো HSLC 2026ত আহিব, সেই পাঠটোৰ ওপৰত এটা ডিটেইলছ ষ্টাডি আগবঢ়াম। গতিকে অকণমান ধৈৰ্য সহকাৰে ভিডিঅ'টো যদি ভালদৰে চাই দিয়ে, তেতিয়াহ'লে ইয়াৰ পৰা অহা প্ৰশ্ন উত্তৰবোৰ আপোনালোকে কৰিব পাৰিব। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে এই যিটো প্ৰেগাপ আছে, সেই প্ৰেগাপটো অলপ ইয়াত পঢ়ি চোৱা। কি লিখা আছে? এ য়ং লয়াৰ কমছ টু এ ভিলেজ টু চাৰ্ভ চামন অন অলিভাৰ লুটকিন্স। তাৰমানে এজন য়ং লয়াৰৰ কথা কোৱা হৈছে। তেওঁ ভিলেজলৈ আহিছিলে, গাঁৱলৈ আহিছিলে, অলিভাৰ লুটকিন্স নামৰ এজন ব্যক্তিক চামন চাৰ্ভ কৰিবৰ কাৰণে। এ ফ্ৰেণ্ডলি হেগ ডাইভাৰ, এজন হেগ ডাইভাৰে, ফ্ৰেণ্ডলি হেগ ডাইভাৰে কি কৰিছিলে? টেক্স হিম ৰাউণ্ড দ্য ভিলেজ ইন চাৰ্চ অফ লুটকিন্স। তেখেতক অৰ্থাৎ য়ং লয়াৰক লৈ গৈছিলে, গোটেই গাঁৱত ঘূৰাই ফুৰিছিলে। কাক বিচাৰি? লুটকিন্সক বিচাৰি। ডাজ হি ফাইণ্ড হিম, মানে সেই মানুহজনে অৰ্থাৎ য়ং লয়াৰজনে লুটকিন্সক বিচাৰি পালে নাই, সেইটো এটা প্ৰশ্ন সুধিছে। আৰু লগতে কৈছে হু ইজ লুটকিন্স, লুটকিন্সনো কোন হয়? এই গোটেই কথাখিনি আমি এই পাঠটোৰ জৰিয়তে বুজিব পাৰিম। চ' প্ৰথমতে ইয়াত প্ৰথম যিটো প্ৰেগাপ দিয়া আছে, সেই প্ৰেগাপটো এবাৰ চাই ল'ব। ইয়াত লিখা আছে, আফটাৰ গ্ৰেজুৱেটিং উইথ হনাৰ্ছ I became a junior assistant clerk in a magnificent law firm. তাৰমানে গ্ৰেজুৱেশ্যন হনাৰত কৰাৰ পিছত মই এটা ধুনীয়া ল' ফ্ৰেমত কি কৰিছিলোঁ? জুনিয়ৰ এছিষ্টেণ্ট ক্লাৰ্ক হিচাপে নিযুক্তি পাইছিলোঁ বা যোগদান কৰিছিলোঁ। I was sent not to prepare legal briefs but to serve someone like a cheap private detectives. কিন্তু যদিও মোৰ লিগেল ব্ৰিফ বনোৱাৰ কাম আছিলে, যিহেতু মই ক্লাৰ্ক হয়, মোৰ লিগেল ব্ৰিফ বুলি ক'লে কি বুজায়? যিখিনি আইনৰ লগত জড়িত কিছুমান ইম্পৰ্টেণ্ট বিৱৰণ, সেইখিনি লিখি যাবলগীয়া হয়, সেইখিনি বনোৱাৰ পৰিৱৰ্তে তেখেতক কি কৰিছিলে? চামন চাৰ্ভ কৰিবলৈ লগাই দিছিলে। যিহেতু নতুনকৈ যোগদান কৰিছিলে, সেইকাৰণে চামন চাৰ্ভ কৰিব লগাই দিছিলে আৰু কৈছিলে এই কামটোক চিফ প্ৰাইভেট ডিটেক্টিভ বুলি কৈছিলে। তাৰমানে চিফ প্ৰাইভেট ডিটেক্টিভৰ নিচিনাকৈ তেওঁ এই চামন চাৰ্ভ কৰি আছিলে। I had to go to dirty and shadowy corner of the city to seek out my victims. আৰু মই সেইকাৰণে যাবলগীয়া হৈছিলে খুব লেতেৰা আৰু অন্ধকাৰময় কিছুমান চহৰৰ চুকবোৰলৈ যাবলগীয়া হৈছিলে, সেই মানুহবোৰক বিচাৰিবলৈ, যাক নেকি মই চামন চাৰ্ভ কৰিবলগীয়া আছিল। Some of the larger and more self-confident ones even beat me up. আৰু তাৰে কিছুমান মানুহক যেতিয়া মই চামন চাৰ্ভ কৰিব গৈছিলোঁ, কিছুমান মানুহ ইমানেই কনফিডেণ্ট আছিলে যে তেওঁলোকে মোক পিটিও দিছিলে, মাৰিও দিছিলে। I hate this unpleasant work, আৰু মই এই যিটো অপ্ৰীতিকৰ কাম মই একেবাৰে ভাল পোৱা নাছিলোঁ, সেইটো কৈছে। And the sight of the city life, it revealed to me, আৰু মই চিটিৰ মানে চহৰৰ আচল কথাখিনি তেতিয়াহে বুজিব পাৰিছিলোঁ যেতিয়া মোক চামন চাৰ্ভ কৰিবলৈ দিয়া হৈছিল। I even consider feeling to my hometown where I could have been a real lawyer right away without going through this unpleasant training period. যদি মই ইয়াত ট্ৰেইনিং কৰিবলৈ নাহিলোহেঁতেন, তেতিয়া হয়তো মই ঘৰলৈ গৈ পিনে এটা প্ৰকৃত লয়াৰ হিচাপে কাম কৰি থাকিব পাৰিলোহেঁতেন, সেই বুলি কৈছে ইয়াত। তাৰপিছত লিখা আছে, so I rejoice, rejoice মানে হৈছে আনন্দিত হোৱা, তাৰমানে so I rejoice one day when they sent me out 40 miles in the country. মানে দেশৰ মানে 40 miles আঁতৰত তাৰমানে তেখেতক পঠোৱা হৈছিলে কোনোবা এখন গাঁৱত, to a town called New Millions, তাৰমানে নিউ মিলিয়ন্স চহৰত তেখেতক পঠোৱা হৈছিলে to serve someone, চামন দিবৰ কাৰণে। কাক চামন দিবৰ কাৰণে? on a man called অলিভাৰ লুটকিন্স। তাৰমানে চহৰৰ পৰা 40 miles আঁতৰত থকা এটা নিউ মিলিয়ন চহৰ আছে, তাত চামন চাৰ্ভ কৰিবলৈ গৈছিলে। কাক চাৰ্ভ কৰিব গৈছিলে? অলিভাৰ লুটকিন্সক। কোনে গৈছিলে? এই লয়াৰজনে গৈছিলে, আৰু সেইকাৰণে তেখেত আনন্দিত হৈছিলে বুলি কৈছে। We needed this man as a witness in a law case. এই মানুহজনক এটা উইটনেছ হিচাপে, এটা ল' কেছৰ উইটনেছ হিচাপে প্ৰয়োজন হৈছিল। And he had ignored all our letters. তাৰমানে সি আমাৰ যিমানখিনি চামন্স বা লেটাৰ্ছ, সেইখিনি কি কৰিছিলে? অৱহেলা কৰি আহিছিলে। চ' সেইকাৰণে আকৌ মোক পঠোৱা হৈছিলে চামন চাৰ্ভ কৰিবৰ কাৰণে। When I got
টু নিউ মিলিয়ন, যেতিয়া মই নিউ মিলিয়ন প্ৰৱেশ কৰিছিলোঁ, মাই এগাৰ এক্সপেক্টেশ্যন অফ চুইট এণ্ড চিম্পল কাণ্ট্ৰি ভেলিজ ৱেৰ চিভিয়াৰলি ডিছএপইণ্টেড। প্ৰথমতে যেতিয়া মই আনন্দিত হৈছিলোঁ যে বেলেগ এখন চহৰলৈ যাবলৈ পাই বা গাঁৱলৈ যাবলৈ পাই মই আনন্দিত হৈছিলোঁ, কিন্তু যেতিয়া মই নিউ মিলিয়নত উপস্থিত হ'লোঁ তেতিয়া মোৰ যিটো এগাৰ এক্সপেক্টেশ্যন, যিটো মোৰ আশা আছিলে যে গাঁও চুইট হ'ব লাগে বা চিম্পল কাণ্ট্ৰি নিচিনা দেখা পাম বুলি ভাবিছিলোঁ, তো তেনেকুৱা ধৰণৰ মই একো দেখা পোৱা নাছিলোঁ কাৰণে মই ডিছএপইণ্টেড হৈছিলোঁ। কিয় তেনেকৈ কথাটো কৈছে তাৰ পিছৰ লাইনটোত গম পোৱা যাব। ইট ষ্ট্ৰীটছ ৱেৰ ৰিভাৰ্ছ অফ মাড, তাৰমানে ৰাস্তাবোৰ একেবাৰে বোকাময় আছিল, তাৰমানে বোকাৰে ভৰি পৰি আছিল, সেইটো কথা বুজাইছে। উইথ ৰ'ছ অফ উডেন শ্বপ, আৰু লগতে তাত কিছুমান কাঠৰ দোকান আছে। আইডাৰ পেইণ্টেড উইথ এ চ'ৰ ব্ৰাউন, তাৰমানে সেই কাঠৰ দোকানবোৰত কি পৰি আছে, একেবাৰে বোকা পৰি একেবাৰে বোকাময় এটা পৰিৱেশ হৈ আছে বুলি কৈছে। অৰ বেয়াৰ অফ এনি পেইণ্ট এট অল, তাৰমানে কাৰ কাৰণে তাত কোনো ধৰণৰ ৰং দিয়া নাই যেনেই লাগিছে তাৰমানে। The only agreeable sight about the place was the delivery man at the station. তাৰমানে ষ্টেচনত যেতিয়া এজন ডেলিভাৰী মেন দেখা পাইছিলে, তেওঁকে এগ্ৰিডেবল বুলি কৈছে, ভাল বুলি কৈছে, তেখেতকে মানে এই চহৰখনৰ ভিতৰত তেখেতকে অলপ ভাল লাগিছে সেই বুলি কৈছে। হি ৱাজ এবাউট 40, আৰু সেই মানুহজনৰ বয়স আছিল 40 বছৰ বুলি কৈছে। ৰেড ফেচ, মুখখন দেখিবলৈ ৰঙা, চিয়াৰফুল, খুব আনন্দিত মনেৰে থকা ব্যক্তি, এণ্ড থিক এবাউট দ্য মিডল, আৰু অকণমান শকত বুলি কৈছে তাৰমানে। হিজ ৱৰ্কিং ক্লথছ ৱেৰ ডাৰ্টি, তাৰ কাম কৰা যিবোৰ পোচাক আছিলে সেই পোচাকবোৰ কি হৈ আছে, লেতেৰা হৈ আছে বুলি কৈছে। এণ্ড ৱেল ৱৰ্ন, যদিও কাপোৰ লেতেৰা হৈ আছিল ভালদৰে কাপোৰ পিন্ধি আছিল তাৰমানে, সেইটো বুজাইছে। এণ্ড হি হেড এ ফ্ৰেণ্ডলি মেনাৰ, আৰু তাৰ যিটো ব্যৱহাৰ সেইটো একেবাৰে বন্ধুত্ব ভাৱাপন্ন, তাৰমানে সকলোকে বন্ধুত্ব হিচাপে ভাবি লয় তাৰমানে। ইউ ফেল্ট এট ওৱান্স ডেট হি লাইক পিপুল, আৰু যদি মানে ইউ ফেল্ট এট ওৱান্স ডেট হি লাইক পিপুল, আৰু যদি তুমি প্ৰথমতে তাক লগ পোৱা তুমি ভাবিবা যে সি মানুহক ভাল পায়, আৰু সেইকাৰণে য়ং লয়াৰজনে সেই মানুহজনক অৰ্থাৎ ডেলিভাৰী মেনজনক কি পাইছিল, ভাল পাইছিল তাৰমানে। আই told him, আৰু মই সেইকাৰণে ইচ্ছাকৃতভাৱে মই তেখেতক মই কৈছিলোঁ, কি বুলি কৈছিলোঁ, টু ফাইণ্ড এ মেন নেম অলিভাৰ লুটকিন্স, মই ইয়ালৈ আহিছোঁ কি কাৰণে, অলিভাৰ লুটকিন্সক বিচাৰি আহিছোঁ বুলি কৈ দিলে তাৰমানে। তেতিয়া ডেলিভাৰী মেনজনে কৈছে, লুটকিন্স, I saw him around here about an hour ago, মই প্ৰায় 1 ঘণ্টাৰ আগতে তেখেতক ইয়াত দেখিছিলোঁ। Hard fellow to catch though, তাক সহজতে লগ পোৱাটো বা ধৰাটো সহজ নহয় বুলি কৈছে। Always up to something or other, তাৰমানে সি কিবা নহয় কিবা সদায় কৰিয়ে থাকে। He is probably trying to start up a poker game in the back of Fritz shop, মোৰ মতে সি ফ্ৰিটছৰ দোকানৰ পিছফালে পকাৰ গেম খেলিবলৈ আৰম্ভ কৰিব লৈছে। I will tell you boy, is there any hurry about locating Lutkiన్స్, তাৰমানে কৈছে মই তোমাক এটা কথা কওঁ নেকি, তোমাৰ অলপ জল্দি মানে লুটকিন্সক লগ পাব লাগে নেকি, এনেকে ধৰণে কৈছে, বা তেখেতক অলপ সোনকালে বিচাৰিব লাগে নেকি সেই বুলি কৈছে তাৰমানে। তেতিয়া কৈছে য়ং লয়াৰজনে, য়েছ, I want to catch the afternoon train back to the city. I was very important and secret about it. চ' এই লাইনটোৰ পৰা তেখেতে কৈছে যে মোৰ আফটাৰনুনৰ ট্ৰেইন ধৰিবলৈ আছে, আকৌ মই চহৰলৈ ঘূৰি যাব লাগিব, আৰু মই বহুত গুৰুত্বপূৰ্ণ তেখেতৰ কাৰণে, এণ্ড চিক্ৰেট এবাউট ইট, আৰু এই কথাটো বৰ অলপ গোপনীয়, তাৰমানে তাক লগ পোৱাটো অলপ গোপনীয় কথা কিছুমান আছে সেই বুলি কৈছে তাৰমানে। I will tell you what, মই তোমাক এটা কথা কওঁ, I have got a hack, মোৰ এটা হেক আছে, অৰ্থাৎ ঘোঁৰা গাড়ী আছে। I will get it out and we can drive around together and find Lutkins, মই সেইটো লৈ আহোঁ আৰু আমি একেলগে লুটকিন্সক বিচাৰিম। I know most of the places he hangs out, মই জানো তাৰ আড্ডা ক'ত ক'ত আছে বা সি ক'ত ক'ত থাকিব পাৰে। He was so open, সি বহুত মানে খুব অপেন স্বভাৱৰ আছিলে, খুব ফ্ৰেণ্ডলি স্বভাৱৰ আছিলে। That I glowed with the warmth of his affection, তাৰমানে তেওঁৰ সেই কেয়াৰ বা সেই মৰমত মই গলি গৈছিলোঁ। I knew of course that he wanted the business, but his kindness was real, মই জানো নিশ্চিতভাৱে জানো যে তেখেতে মোৰ লগত ব্যৱসায় চলাব বিচাৰিছে, আৰু তেখেতৰ কিন্তু সেই কাইণ্ডনেছ, দয়াটো কিন্তু একেবাৰে প্ৰকৃত আছিল। I was glad the fair money would go to this good fellow, আৰু মই সুখী হ'ম যদিহে মোৰ ভাড়াখিনি এই ভাল মানুহটোলৈ দিবলগীয়া হয়। I managed to bargain down to $2
an hour আৰু অৱশেষত মই বাৰ্গেন কৰিলোঁ অৰ্থাৎ দাম দৰ কৰিলোঁ আৰু প্ৰায় এঘণ্টাত মই কিমান টকা দিব লাগিব $2 দিব লাগিব তেখেতক and then he bought from his house nearby a sort of a large black box on wheels মানে তেখেতে ঘৰৰ পৰা ডাঙৰ বাকচৰ লগত এটা হেগ মানে লৈ আহিছে অৰ্থাৎ ঘোঁৰা গাড়ী এটা লৈ আহিছে he remarked আৰু মোক কৈছিল well young man here's the carriage এইটো হৈছে তোমাৰ গাড়ী আমি ইয়াতে যাম এতিয়া সেই বুলি কৈছে তাৰমানে and his wide smile made me into an old friends আৰু তেখেতৰ সেই হাঁহিটো গভীৰ হাঁহিটো ডাঙৰ হাঁহিটোৱে মোক এনেকুৱা অনুভৱ কৰাইছিল যে তেওঁ মোৰ বহুত দিনৰ পুৰণি লগৰ these villagers are so ready to help strangers আৰু ইয়াৰ গাঁওবাসীয়ে আন মানুহক সহায় কৰিবৰ কাৰণে সদায় প্ৰস্তুত হৈ থাকে he had already made it his own task to find Oliver Lutkins for me তাৰমানে মোৰ কাৰণে অলিভাৰ লুটকিন্স বিচৰাটো তেখেতৰ নিজৰ এটা কাম বুলি ভাবি লৈছে he কৈছিল I don't want to interfere young fellow মই তোমাৰ কামত বাধা দিব বিচৰা নাই but my guess is that you want to collect some money from Lutkins কিন্তু মই অনুমান কৰিব পাৰিছো যে তুমি লুটকিন্সৰ পৰা কিছু টকা পাবলৈ আছে আৰু সেইটো ল'বলৈ কাৰণে তুমি আহিছা বা কালেক্ট কৰিবলৈ আহিছা নহয় জানো এই ধৰণে মানে কথাটো কৈছে he never pays anybody a cent এই লুটকিন্স নামৰ ব্যক্তিজনে কাকো কিন্তু এক চেণ্টো নিদিয়ে তাৰমানে যেহেতু আমি জানো চেণ্ট মানে কি হয় 100 চেণ্ট ইকুৱেল টু $1 তাৰমানে এক চেণ্টো কাকো নিদিয়ে বুলি কৈছে অলিভাৰ লুটকিন্স এনেকুৱা মানুহ বুলি কৈছে he still owes me 50 cents on a poker game আৰু সি মানে অলিভাৰ লুটকিন্সে মোক অৰ্থাৎ সেই হেগ ড্ৰাইভাৰজনক অৰ্থাৎ আমি ডেলিভাৰী মেন বুলি পাইছিলোঁ সেই ডেলিভাৰী মেনজনক 50 চেণ্টছ দিবলৈ আছে কিন্তু দিয়া নাই বুলি প্ৰকাশ কৰিব বিচাৰিছে I was fool enough to play with him আৰু মই ইমানেই মূৰ্খ আছিলোঁ যে তাৰে লগত খেলি পালোঁ he is not really bad কিন্তু তথাপিও সি ইমান বেয়া নহয় but it's hard to make him part with his money কিন্তু তাৰ পৰা পইচা পোৱাটো মানে সহজ কথা নহয় এবাৰ যদি পইচা দি দিছা আৰু সেই পইচা নোপোৱা তাৰমানে সেইটো কথা কৈছে কিন্তু এনেই ভাল বুলি কৈছে if you try to collect from him in those fancy clothes তুমি ইমান ধুনীয়াকে ফেন্সি ক্লথ পিন্ধি আহিছা আৰু যদি এই ফেন্সি ক্লথ পিন্ধি পিনে তাৰ পৰা যদি পইচা কালেকশ্যন কৰিব যোৱা বা কালেক্ট কৰিব যোৱা he will be suspicious সি তোমাক সন্দেহ কৰিব and get away from you আৰু তোমাৰ পৰা পলাই তোমাক লগ পোৱাৰ আগতে পলাই দিব সেইটো কথা কৈছে তাৰমানে if you want I will go into Fritz and ask for him আৰু যদি তুমি বিচাৰা মই প্ৰথমতে যাম ফ্ৰিটছৰ দোকানলৈ আৰু মই সুধিম যে তেওঁ অলিভাৰ লুটকিন্সক দেখা পাইছে নাই and you can keep out of sight behind me আৰু তুমি মোৰ পিছফালে লুকাই থাকিবা সকলোখিনি কথা চাই থাকিবা লুকাই সেই বুলি কৈছে তাৰমানে I love him for this আৰু এই কাৰণে তেখেতক মই বহুত ভাল পাইছিলোঁ তেখেতে ইমান মানে গুৰুত্ব সহকাৰে কথাটো লৈছে আৰু নিজৰ বুলি ভাবি কামখিনি কৰি আছে তাৰমানে by myself I might never have found Lutkins আৰু মই যদি নিজেই বিচৰাহেঁতেন কেতিয়াও মই লুটকিন্সক হয়তো বিচাৰি নাপালোহেঁতেন সেইটো কথা কৈছে with the হেগ ড্ৰাইভাৰ্ছ knowing help এই হেগ ড্ৰাইভাৰজনৰ মানে খুব ধুনীয়া এটা সহায়ৰ জৰিয়তে আজি মই তেখেতক কি বুলি কৈছে বিচাৰি পাম I was sure of getting my man আৰু তেখেতৰ এই সহায়ৰ পৰা মই এইটো কথা নিশ্চিত হৈছো যে মই সেই মানুহজনক বিচাৰি পামেই I took him into my confidence and told him that I wanted to serve someone on Lutkins আৰু মই সেই মানুহজনক মোৰ নিজৰ কনফিডেন্সত লৈ ললো আৰু তেখেতক বিশ্বাসত লোৱাৰ পিছত মই তেখেতক কৈ পালো বা কৈ দিলো যে মই অলিভাৰ লুটকিন্সক তেখেতক এটা সামন সাৰ্ভ কৰিবলৈ আহিছো that the man had refused to be a witness যে সেই মানুহজনে এটা সাক্ষী হ'ব কাৰণে কি কৰিছে অস্বীকাৰ কৰি আছে আৰু সেই কাৰণে তেখেতক মই এই সামনটো দিবলৈ আহিছো when his information would have quickly settled our case মানে তেখেতৰ উপস্থিতিয়ে বা তেখেতৰ সেই ইনফৰমেশ্যনে আমাৰ এই কেছটো সোনকালে সেটেল কৰি দিব পাৰে কিন্তু তেখেতে অস্বীকাৰ কৰি আছে the driver listened earnestly আৰু সেইখাৰ কথা ড্ৰাইভাৰজন অৰ্থাৎ এই বিলে কি কৰিছে ধুনীয়াকে বা খুব মনোযোগেৰে শুনিছিলে বুলি কৈছে at the end আৰু অৱশেষত he hit me on the shoulder সি মোৰ মানে পিছফালে বা পিঠিত মোক অলপ ঢকিয়াই কৈছিলে আৰু লগতে হাঁহি পিনে কৈছিলে যে well we will give
ব্ৰাদাৰ লুটকিনছ এ লিটল ছাৰপ্ৰাইজ। ঠিক আছে, আমাৰ লুটকিনছ ব্ৰাদাৰ্ছক আমি এটা কি দিওঁ, ছাৰপ্ৰাইজ দিওঁ বুলি কৈছে। লেটছ ষ্টাৰ্ট ড্ৰাইভাৰ। তেতিয়া সেই য়ং লয়াৰজনে সেই বিলক ড্ৰাইভাৰ বুলি সম্বোধন কৰি বলক বুলি কৈছে। most folks around here call me বিল or মংগুচন। ইয়াত চাৰিওফালে মানুহে মোক বিল বা মংগুচন বুলি কয়, তুমি মোক বিল বা মংগুচন বুলিয়ে মাতিবা, সেই বুলি কৈছে। my business is called উইলিয়াম মংগুচন ফেন্সি কাৰ্টিং এণ্ড হেকিং। তো মোৰ বিজনেছৰ নামটো হৈছে উইলিয়াম মংগুচন ফেন্সি কাৰ্টিং এণ্ড হেকিং। এইটো মনত থৈ দিবা। অল ৰাইট বিল। ঠিক আছে বিল, মই তোমাক বিল বুলিয়ে মাতিম। চেল উই প্ৰচিড টু ফ্ৰিটছ। এতিয়া আমি ফ্ৰিটছৰ দোকানলৈ যাব পাৰোঁনে, সেই বুলি কৈছে। য়েছ লুটকিনছ ইজ জাষ্ট এজ লাইকলি টু বি দেয়াৰ এজ এনিৱেৰ। ঠিক আছে, আমি কিনছক বিচাৰি যাম, সি য'তেই নাথাকক তেখেতক আমি বিচাৰি পামেই বুলি কয়। প্লেছ এ লট অফ পকাৰ, মানে বহুত ঠাইতে তেখেতে পকাৰ গেম খেলে। হি ইজ গুড এট ডিচাইভিং পিপুল, আৰু সি অৰ্থাৎ অলিভাৰ লুটকিনছে মানুহক ঠগি, ডিচাইভিং মানে ঠগা, তাৰমানে মানুহক ঠগি দিব পাৰে বুলি কৈছে তাৰমানে। বিল চিমছ টু বি এডমায়াৰ লুটকিনছ টেলেণ্ট ফৰ ডিছঅনেষ্টি। মানে বিলক এনেকুৱা লাগিছে, বিল মানে কোন, সেই হেক ড্ৰাইভাৰজনে, সেই মানে ডেলিভাৰী মেনজনকে বিল বুলি কোৱা হৈছে, একেজন ব্যক্তিয়ে তাৰমানে। তেওঁ মানে এনেকুৱা লাগিছে যে এই অলিভাৰ লুটকিনছৰ মানে যিটো অসৎ গুণ, তাৰ মানে প্ৰশংসাহে কৰিছে। I felt that if he had been a policeman, আৰু মোৰ অনুভৱ হৈছিল যদি সি এজন পুলিচমেন হয়, he would have kept Lutkins respectfully and jail him with regret. যদি সি পুলিচমেন হোৱাহেঁতেন, অলিভাৰ লুটকিনছক খুব সন্মান সহকাৰে ধৰিলেহেঁতেন আৰু জেলত ভৰাই দিলেহেঁতেন বুলি কৈছে তাৰমানে। বিল লেড মি ইনটু ফ্ৰিটছ। এতিয়া বিলে মোক ক'লৈ লৈ আহিলে, ফ্ৰিটছৰ দোকানলৈ লৈ আহিলে। হেভ ইউ চিন অলিভাৰ লুটকিনছ এৰাউণ্ড টুডে। তেতিয়া মানে প্ৰথমতে বিলে গৈ পিনে সুধিছে যে তুমি মানে ফ্ৰিটছক সুধিছে যে তুমি অলিভাৰ লুটকিনছক আজি ক'ৰবাত দেখিছিলা নেকি। ফ্ৰেণ্ডছ অফ হিজ লুকিং ফৰ হিম, তাৰ এজন বন্ধুৱে তেখেতক বিচাৰি আছে। ছেইড বিল চিয়াৰফুলি, মানে বিলে অলপ আনন্দিত মনেৰে সুধিছিলে। তেতিয়া কি কৈছে চোৱা। ফিটছ লুক এট মি, ফিটছে মোৰ ফালে চাইছিলে। হাইডিং বিহাইণ্ড বিল, মানে বিলৰ পিছফালে যিহেতু মই লুকাই আছো আৰু মোক ফিটছে চাইছিল। হি হেজিটেড, সি মানে ক'ব বিচৰা নাই, তাৰমানে কুণ্ঠবোধ কৰিছে। এণ্ড দেন এডমিটেড, আৰু অৱশেষত ক'লে, য়েছ হি ৱাজ ইন হিয়েৰ এ লিটল ৱাইল এগো, অলপ আগতে ইয়াত আছিল। গেছ হি ইজ গ'ন অভাৰ টু গুষ্টভছ টু গেট এ চেভ। মোৰ মতে এনেকুৱা লাগিছে যে সি গুষ্টভৰ দোকানলৈ গৈছে, তাতে চেভ কৰিব গৈছে, অৰ্থাৎ দাড়ি কাটিবলৈ গৈছে। ৱেল ইফ হি কাম ইন টেল হিম আই এম লুকিং ফৰ হিম। যদি তুমি তেখেতক আকৌ লগ পোৱা, তেতিয়া কৈ দিবা যে মই, অৰ্থাৎ বিলে লুটকিনছক বিচাৰি আছো বুলি কৈ দিবা। উই ড্ৰপ টু গুষ্টভছ বাৰ্বাৰ শ্বপ। তাৰপিছত আমি গুষ্টভ বাৰ্বাৰ শ্বপলৈ গুচি গ'লো, নাপিতৰ দোকানলৈ গুচি গ'লো। এগেইন বিল ৱেণ্ট ইন ফাৰ্ষ্ট, এইবাৰো কিন্তু বিল প্ৰথমতে গৈছে। এণ্ড আই লিংগাৰ্ড এট দ্য ডোৰ, আৰু মই দৰ্জাৰ পিছফালে লুকাই আছো বা ৰৈ আছো। হি আস্কড নট অনলি দ্য চুৱেড বাট টু কাষ্টমাৰ্ছ ইফ দে হেড চিন লুটকিনছ। তেওঁ সেই দোকানত থকা সেই চুৱেডজনক, অৰ্থাৎ ছুইডেনৰ মানুহ এজনক সুধিছিল, লগতে তাত থকা দুটা কাষ্টমাৰকো সুধিছিলে যে লুটকিনছক দেখা পাইছে নেকি বুলি। দ্য চুৱেড হেড নট, চুৱেডে ক'লে যে দেখা পোৱা নাই। হি ছেইড এংগ্ৰিলি, আৰু এই চুৱেড, অৰ্থাৎ ছুইডেনৰ মানুহক চুৱেড বুলি কয়, চুৱেডজনে অলপ খঙেৰে কথাটো কৈছিল। আই হেভন্ট চিন হিম, মই তাক দেখা নাই। এণ্ড ডোন্ট কেয়াৰ টু, আৰু মই তেখেতক লগ পাবও নিবিচাৰো। বাট ইফ ইউ ফাইণ্ড হিম, আৰু যদি তুমি তেখেতক বিচাৰি পোৱা, ইউ কেন জাষ্ট কালেক্ট that $35 he owes me, সি মোক দিব লগা 35 যিটো মানে ডলাৰ আছে, সেই ডলাৰখিনি তুমি লৈ ল'বা। One of the customer thought he had seen Lutkins walking down Main Street. তাৰমানে এজন কাষ্টমাৰে মানে চিন্তা কৰিলে যে তেখেতে লুটকিনছক ক'ত দেখা পালে, মেইন ৰাস্তাত তাৰমানে খোজকাঢ়ি থকা দেখা পাইছিলে। দিছ চাইড অফ দ্য হোটেল, হোটেলৰ চাইডত থকা যিটো মেইন ৰাস্তা আছিলে, তাৰ মানে তাতে খোজকাঢ়ি থকা দেখা পাইছিল বুলি কৈছে এজন কাষ্টমাৰে। এজ উই ক্লাইম বেক ইন টু দ্য হেক, তাৰ পাছত যেতিয়া আমি পুনৰ আকৌ সেই ঘোঁৰা গাড়ীত উঠিলো বা উঠিব লৈছিলো, বিল কনক্লুডেড ডেট চিন্স লুটকিনছ had exhausted his credit at Gustav's, he had probably gone to garage for a save. বিলে এটা কথা মানে অনুমান কৰি ক'লে যে লুটকিনছে হয়তো গুডষ্টাফৰ দোকানত বহুত ধাৰ কৰিলে, আৰু সেইকাৰণে হয়তো সি এইবাৰ ক'লে গৈছে, গ্ৰেছৰ মানে দোকানলৈ গৈছে, তাতে দাড়ি কাটিবৰ।
At Grace Barber Shop, we miss Lutkins by only 5 minutes. মানে Grace Barber Shopৰ মানে Lutkins আছিলে, কিন্তু আমি 5 মিনিট অলপ আগত যোৱা হলে তাক পাই গলো কৈছে তাৰমানে। তো 5 মিনিট আমাৰ যোৱা দেৰি হল বুলি কৈছে। He had just left probably for the poll room. তাৰমানে সি তাৰ পৰা কলে গুচি গল, পোল ৰুমলৈ গুচি গল। At the poll room কি হয় তোমালোকৰ পিকচাৰ দেখা পাবা। poll room কি হয়? At the poll room, it appeared that he had just bought a pack of cigarette and gone out. মানে আমি পোল ৰুমত সোমাইছোহে আৰু সোমোৱাৰ লগে লগে মানে এই অলিভাৰ লুটকিনছে পকেটৰ পৰা এটা চিগাৰেট জ্বলাই তাৰ পৰা ওলাই গৈছে। অলপ চিনেমাৰ ধৰণে এইটো বুজাব বিচাৰিছে। So we pursued him, just behind him, but never catching him. তাৰমানে so we pursued him, তো আমি প্ৰায় তেখেতৰ ওচৰতে আছো, just behind him, তেওঁৰ পিছে পিছে আমি আছো, but never catching him, কিন্তু তাক ধৰিব পৰা নাই বুলি কৈছে। For an hour till it was past 1 o'clock. মানে প্ৰায় 1 ঘণ্টা ধৰি আমি তাৰ পিছে পিছে আছো, কিন্তু তেখেতক বিচাৰি পোৱা নাই। এতিয়া প্ৰায় কিমান বাজি গল? 1 বাজি গল বুলি কৈছে। I was hungry, আৰু মোৰ বহুত ভোক লাগিছিলে। But I had so enjoyed Bill's rough country opinion about his neighbors that I scarcely care whether I found Lutkins or not. মানে বিলৰ লগত থাকি ইমানেই মজা লাগিছে যে তেখেতে নাইবাৰ্ছৰ বিষয়ে ইমান ধুনীয়া কথাবোৰ কৈ আছে যে মোক বহুত ভাল লাগিছে, আৰু মই মানে লুটকিনছক বিচাৰি পাওঁ বা নাপাওঁ সেই কথাটো চিন্তাই কৰা নাই। How about something to eat I suggest? মানে কৰবাত কিবা এটা খাই লওঁ বলক, সেই ধৰণে তাৰমানে কৈছে, মানে এটা পৰামৰ্শ দিছে। Let's go to a restaurant and I will buy you lunch. বোলা আমি এটা ৰেষ্টুৰেণ্টত যাওঁ, তাত তোমাক মই খাবলৈ কাৰণে লাঞ্চ কিনি দিম বুলি কৈছে। Well, I ought to go home to the wife. নহয়, মই যাব নোৱাৰিম। কোনে কৈছে? এই মানে ডেলিভাৰী মেনজনে কৈছে, অৰ্থাৎ বিল অৰ্থাৎ মংগুলজনে কৈছে যে মই আপোনালোকক যাব নোৱাৰিম, মই ৱাইফক কথা দি দিছো, মই ঘৰলৈ যাব লাগিব। I don't care much for these restaurants. Only 4 of them and they were all bad. মই ৰেষ্টুৰেণ্টত খাই ইমান ভাল নাপাওঁ, আৰু ইয়াত 4টা ৰেষ্টুৰেণ্ট আছে আৰু গোটেই 4টা ৰেষ্টুৰেণ্টক মই ভাল নাপাওঁ, গোটেইখিনি বেয়া, সেই বুলি কৈছে। Tell you what we will do, মানে তোমাক মই এটা কথা কওঁ, আমি এটা কাম কৰিব পাৰো বুলি কৈছে। We will get the wife to pack up a lunch for us. মই মোৰ ৱাইফক কওঁ যে আমাৰ কাৰণে এটা কি কৰি দিয়ক, লাঞ্চ পেক কৰি দিয়ক। She won't charge you more than half a dollar. আৰু তাই তোমাক তোমাৰ পৰা $0.50 বেছি পইচা নলয়। ইয়াতো বিজনেছ কৰিব বিচাৰিছে আমাৰ বিল মংগুছনে, অৰ্থাৎ ডেলিভাৰী মেনজনে ইয়াতো বিজনেছ কৰিব বিচাৰিছে। And it would cost you more for a greasy meal in restaurants. আৰু যদি তুমি গ্ৰেচি মানে হৈছে তেল লগা, তাৰমানে তেলীয়া বস্তু কৈছে, তাৰমানে এই তেলীয়া বস্তু খাবলৈ তুমি বেছি পইচা দিব লাগিব বুলি কৈছে। And we will go up to Waits Hill and enjoy the view while we eat. যেতিয়া আমি আকৌ মানে ঘৰৰ পৰা পেক কৰাৰ পিছত, লাঞ্চ পেক কৰাৰ পিছত আমি ৱেটছ হিললৈ গুচি যাম, আৰু তাতে গৈ আমি ধুনীয়া দৃশ্যবোৰ চাই চাই এনজয় কৰি কৰি খাই থাকিব পাৰিম। I know that Bill's helpfulness to the young fellow from the city was not entirely a matter of brotherly love. তাৰমানে এই বিলছে এই চহৰৰ পৰা অহা এই ল'ৰাটোক যে সহায় কৰি আছে, অৰ্থাৎ য়ং লয়াৰটোক যে সহায় কৰি আছে, সেইটো ভাতৃত্ব প্ৰেমৰ কাৰণে সহায় কৰা নাই বুলি কৈছে। আচলতে বিলে কি কৰিছে, তেখেতৰ লগত এটা ব্যৱসায় চলাই আছে। I was paying for his time. তেখেতৰ সেই সময়ৰ কাৰণে মই কি কৰিছিলো, তেখেতক পইচা দিছিলো। In the end, I paid him for 6 hours, including the lunch hour. তাৰমানে তেখেতক অৱশেষত মই 6 ঘণ্টাৰ কাৰণে পইচা দিবলগীয়া হৈছিল, আৰু তাতে লাঞ্চৰ সেই 1 ঘণ্টা সময়ো তাতে সোমাই আছিল কৈছে। At what was then a very high price. আৰু সেই সময়ত সেইটো বহুত উচ্চ দাম আছিল বা দৰ বেছি আছিল বুলি কৈছে। But he was not more dishonest than I. তাৰমানে তেওঁ যিমান dishonest অৰ্থাৎ অসৎ, তাতকে মই বেছি অসৎ বুলি কৈছে। কিয় ক'ব বিচাৰিছে? So I charge the whole things to the firm. এই পইচাখিনি মই ল' ফ্ৰিমৰ পৰা এনো লৈ ল'ম, সেইটো কথা কৈছে তাৰমানে। But it would have been worth paying him myself to have his presence. কিন্তু এই গোটেই পইচাখিনি এই মানুহজনক তেওঁৰ উপস্থিতিৰ কাৰণে মই দিবলগীয়া হৈছে, সেইটো মোৰ কাৰণে এটা ভাল লগা কথা। His cheerful country wisdom was very refreshing to a country boy like myself who was
sick of the city. তেওঁৰ যিটো চেৰিফুল নেচাৰ আছিলে, অৰ্থাৎ হাঁহি ধেমালি কৰা যিটো ব্যক্তিত্ব আছিলে, সেই ব্যক্তিত্বই তেওঁৰ সেই মানে দৃষ্টিভংগীয়ে, সেই মানে বুদ্ধিমত্তাই মোক ৰিফ্ৰেছ কৰি পেলাইছে, অৰ্থাৎ মোক সতেজ কৰি তুলিছে, যিহেতু মই চহৰত থাকি কি হৈ গৈছিলো, অসুস্থ হৈ গৈছিলো। As we sat on hilltops looking over the pastures and creek which sleep among the trees. তাৰমানে তেওঁলোকে ক'ত বহি আছিলে, হিল টপছত বহি আছিলে, যিহেতু লাঞ্চ তাতেই বহি বহি তেওঁলোকে গ্ৰহণ কৰিব বুলি কৈছিলে, আৰু তাৰ পৰাই তেওঁলোকে গোটেই পেষ্টাৰ্ছ, গোটেই ঘাঁহনিখিনি আৰু ক্ৰিক, ক্ৰিক মানে হৈছে এটা নিজৰা, গছৰ মাজেৰে পাৰ হৈ যোৱা নিজৰা কথা কৈছে, সেইটোক লক্ষ্য কৰি আছিলে, আৰু তাতেই হি টল্ক অফ নিউ মিলিয়ন and painted a picture in words of all the people in it. আৰু তাতেই এই বিলে কি কৰিছিলে, গোটেই নিউ মিলিয়নৰ বিষয়ে বৰ্ণনা কৰি আছিলে, আৰু তাৰ প্ৰত্যেক ব্যক্তিৰ মানে ছবিখিনি, অৰ্থাৎ প্ৰত্যেক ব্যক্তিৰ কথাখিনি, মানুহখিনিৰ বিষয়ে তেখেতক, অৰ্থাৎ য়ং লয়াৰজনক বৰ্ণনা কৰি আছিলে বুলি ক'ব বিচাৰিছে। হি নটিচ এভৰিথিং, এই বিল নামৰ ব্যক্তিজনে সকলো কথা তাত লক্ষ্য কৰিছিল, বাট no matter how much he might laugh at people, কিছুমানক হাঁহিছিলো, সেইটো কথা কৈছে। হি also understood and forgave their foolishness, লগতে সেই মানুহখিনিৰ কথাও বুজি পাইছিল, তেওঁলোকৰ মূৰ্খামিৰ কথা বুজিও পাইছিল, আৰু লগতে ক্ষমাও কৰি দিছিল বুলি ক'ব বিচাৰিছে। He described the minister's wife who sang the loudest in church when she was most in debt. সি লগতে সেই গাঁৱত থকা, অৰ্থাৎ নিউ মিলিয়নত থকা মিনিষ্টাৰ্ছৰ ৱাইফ যেতিয়া আটাইতকৈ বেছি ধাৰত ডুবি থাকে, তেতিয়া চাৰ্চত গৈ খুব লাউডেৰে, অৰ্থাৎ জোৰে জোৰে গান গায় বুলি কৈছে। হি কমেণ্টেড অন দ্য বয়জ হু কেম বেক ফ্ৰম কলেজ ইন ফেঞ্চি ক্লথছ, মানে খুব ধুনীয়া কাপোৰ পিন্ধি অহা কলেজৰ সেই ল'ৰা ছোৱালীৰ বিষয়েও মোক কৈছিল বুলি কৈছে। হি টল এবাউট দ্য লয়াৰ whose wife could never succeed in getting to put on both a collar and a tie on the same day. তাৰমানে নিউ মিলিয়ন চহৰৰ এগৰাকী লয়াৰৰ ৱাইফে কেতিয়াও তেখেতৰ হাজবেণ্ডৰ, অৰ্থাৎ সেই লয়াৰ গৰাকীৰ কলাৰ আৰু টাই লগাব নোৱাৰিলে, একেলগে লগাব নোৱাৰিলে বা নিশিকিলে, সেইটো কথা ইয়াত বুজাইছে। হি মেড দেম অল এলাইভ, এই গোটেই কথাখিনি কৈ মানে গোটেই দৃশ্যটো সজীৱ কৰি তুলিছে বুলি কৈছে, মানে নিউ মিলিয়ন চহৰৰ বিষয়ে কৈ। অন ডেট ডে আই কেম টু ন' নিউ মিলিয়ন বেটাৰ দেন আই ডিড দ্য চিটি, আৰু সেইদিনাখন মই নিউ মিলিয়নৰ বিষয়ে খুব ভালকে জানিলো, যিমান মই চহৰৰ বিষয়ে জানো। এণ্ড টু লভ ইট বেটাৰ, আৰু মই চহৰতকৈ বেছি ভাল পাব আৰম্ভ কৰিছো নিউ মিলিয়ন চহৰক। বিল ডিড নট ন' এবাউট কলেজেছ এণ্ড চিটিজ, বিলে কলেজ আৰু চিটিৰ বিষয়ে একোৱেই নাজানিছিল। বাট হি হেড ট্ৰেভেল এৰাউণ্ড এ লট অফ দ্য কাণ্ট্ৰি, আৰু কিন্তু তেখেত মানে বহু দেশ বা দেশৰ বিভিন্ন অঞ্চলত ভ্ৰমণ কৰিছিল। এণ্ড হেড এ লট অফ জবছ, আৰু তাতে বহু কাম কৰিছিল। ফ্ৰম হিজ এডভেঞ্চাৰ্ছ হি হেড ব্ৰট বেক এ ফিলচফি অফ চিম্প্লিচিটি এণ্ড লাফটাৰ, আৰু তেখেতৰ এই গোটেই দুঃসাহসিক কাৰ্যকলাপ বা এই গোটেই যাত্ৰাৰ পৰা তেখেতে এটা দৰ্শন শিকিলে, আৰু সেইটো হৈছে চিম্প্লিচিটি, মানুহে কেনেকৈ সৰলকৈ থাকিব লাগে, আৰু লগতে লাফটাৰ, আৰু কেনেদৰে হাঁহি দিন কটাব লাগে, সেই কথাটো তেখেতে, সেই দৰ্শনত তেখেতে শিক্ষা লাভ কৰিলে ইমান দিনে বুলি কৈছে। হি ষ্ট্ৰেংথেন্ড মি, আৰু সেই কথাটোৱে মোক কি কৰিছে, শক্তি প্ৰদান কৰিছে। উই লেফ্ট ডেট পিচফুল চিনছ অফ মিডোজ এণ্ড উডছ এণ্ড ৰিজিউম আৱাৰ চাৰ্চ অফ অলিভাৰ লুটকিন্স, আমি সেই ধুনীয়া ঘাঁহনি আৰু বনাঞ্চলৰ শান্তিময় পৰিৱেশ পৰিহাৰ কৰি আকৌ অলিভাৰ লুটকিন্সক বিচৰাত ব্যস্ত হৈ পৰিলো। উই কুড নট ফাইণ্ড হিম, যিহেতু তেখেতক আমি বিচাৰি পোৱা নাছিলো। এট লাষ্ট বিল কনচাৰ্ণ এ ফ্ৰেণ্ড অফ লুটকিন্স এণ্ড মেড হিম এডমিট ডেট হি গেছড অলিভাৰ্ছ গন আউট টু হিজ মাদাৰ্ছ ফাৰ্ম 3 miles নৰ্থ। অৱশেষত এই বিল, অৰ্থাৎ হেক ড্ৰাইভাৰজনে লাষ্টত কি কৰিলে, তেখেতৰ এজন বন্ধুৰ পৰা এটা কথা নিশ্চিত হলে বা অনুমান কৰিলে যে অলিভাৰ লুটকিন্স কলৈ গৈছে, তেখেতৰ মাৰ এটা ফাৰ্ম হাউচত গৈছে বা ফাৰ্মত গৈছে, আৰু সেই ফাৰ্মটো টাউনৰ পৰা 3 miles দূৰত আছে বুলি কৈছে। উই ড্ৰভ আউট দেয়াৰ লাইং প্লেনছ, তাৰমানে তাত আমি যোৱাৰ পৰিকল্পনা কৰিলো। আই নো অলিভাৰ্ছ মাদাৰ, চি ইজ এ টেৰৰ, মই অলিভাৰ মাকক ভালকে চিনি পাওঁ, তেওঁ হৈছে এগৰাকী ভয়ংকৰ বা ভয় লগা।
Bill sighed. Bille অলপ হুমুনিয়াকাৰী ক'লে, I took a trunk out there for her once. তাইৰ কাৰণে এদিন মই ট্ৰাংক এটা লৈ আহিছিলোঁ. And she almost took my skin off. আৰু তেওঁ মোৰ একদম ছাল ছিঙো বুলিয়ে কৈছিলে, অৰ্থাৎ মোক মাৰিবই লৈছিল, মাৰিছিলেই এনেকে বুলি ক'ব বিচাৰিছে. Because I didn't treat it like a box of eggs. তাৰমানে যিটো মই বাকচ লৈ আহিছিলোঁ, সেই বাকচটো মই কণীৰ বাকচৰ নিচিনাকে সযতনে অনা নাছিলোঁ বুলি কৈছে তাৰমানে। সেইকাৰণে খং কৰিছিলে বুলি কৈছে। She is about 9 feet tall, 9 ফুট ওখ বুলি কৈছে, and 4 feet thick and quick as a cat. আৰু 4 ফুট বহল অৰ্থাৎ শকত বুলি কৈছে, আৰু মেকুৰীৰ দৰে দ্ৰুত বুলি কৈছে। And she sure can talk, আৰু নিশ্চয় তেওঁ আমাৰ লগত কথা পাতিব। I will bet Oliver here that somebody's chasing him and he has gone on there to hide behind his mother's skirt. তাৰমানে ক'ব কি বিচাৰিছে যে কোনোবাই হয়তো অলিভাৰ লুটকিন্সক কৈ দিলে যে তেখেতক কোনোবাই বিচাৰিবলৈ আহিছে, সেইকাৰণে তেখেতে লুকাই থাকিবৰ কাৰণে তেখেতৰ মাকৰ ওচৰত আহিছে, যাতে মাকৰ মেখেলা তলত লুকাই থাকিব পাৰে। সেনেকুৱা ধৰণৰ এটা শব্দ ইয়াত ব্যৱহাৰ কৰিছে। আচলতে আমি সেইটো কথা ক'ব লাগিব সেনেধৰণে। ৱেল উই উইল ট্ৰাই হাৰ। ঠিক আছে, আমি চেষ্টা কৰি চাম, তেখেতৰ লগত কথা পাতি চাম, অৰ্থাৎ অলিভাৰ লুটকিন্সৰ মাৰ লগত কথা পাতি চাম, সেইটো কথা কৈছে। বাট ইউ had better let me do it. কিন্তু এই কামটো মোক কৰিব দিয়া, সেই বুলি কৈছে। তাৰমানে সেই মানে হেক ড্ৰাইভাৰজনে কৈছে, বয় ইউ মে বি গ্ৰেট এট লিটাৰেচাৰ এণ্ড ল। তুমি হয়তো সাহিত্য আৰু আইনৰ ক্ষেত্ৰত আগবঢ়া হ'ব পাৰা, ভাল হ'ব পাৰা, বাট ইউ হাভন্ট had real training in swearing. কিন্তু তোমাৰ গালি গালাজৰ ক্ষেত্ৰত তোমাৰ এটা ভাল ট্ৰেইনিং নাই বুলি কৈছে তাৰমানে। So we drove into a poor farmyard. আমি পুৰণি এটা farmyard প্ৰৱেশ কৰিলো. We were faced by an enormous and cheerful old woman. তো আমি ভয়ংকৰ আৰু খুব আনন্দময় মনেৰে থকা এগৰাকী old অৰ্থাৎ বয়সস্থ মানুহ এগৰাকীক দেখা পালো গৈছে। My guide bravely went up to her and said, my guide মানে হৈছে এই যে বিল অৰ্থাৎ ড্ৰাইভাৰজন, হেক ড্ৰাইভাৰজন, তেখেতক বুজাইছে। তেওঁ মানে সাহসিকতাৰে বা সাহসেৰে কি কৰিলে, সেই মানুহজনীৰ ওচৰলৈ গ'ল আৰু ক'লে, ৰিমেম্বাৰ মি, আই এম বিল মংগুছন। তাৰমানে এবাৰ সেই ড্ৰাইভাৰজনে অৰ্থাৎ বিলে কৈ আছে যে আপোনাৰ মনত আছেনে, মই বিল মংগুছন, দ্য কাৰ্টাৰ এণ্ড হেকমেন। এই যে সেই হেকমেনটো, সেই কাৰ্টাৰটো যে আমাৰ এবাৰ যে বাকচ আনিছিলো, মনত পৰিছে এনেকে বুলি ক'ব বিচাৰিছে তাৰমানে। আই ৱেণ্ট টু ফাইণ্ড ইয়ৰ চন অলিভাৰ। মই ইয়ালৈ আহিছো আপোনাৰ ল'ৰা অলিভাৰক বিচাৰি। তাৰপিছত তেতিয়া মানে কি কৈছে মানুহগৰাকী, চোৱা, আই ডোণ্ট ন' এনিথিং এবাউট অলিভাৰ। মই অলিভাৰৰ বিষয়ে একোৱেই নাজানো। এণ্ড আই ডোণ্ট ৱান্ট টু, আৰু মই জানিবও নিবিচাৰো এনেকে বুলি কৈছে। চি চাউট এটা চিঞৰি কৈছিল। নাও লুক হিয়েৰ, উই হেভ had just about enough nonsense. আমাৰ লগত বহুত এনেকুৱা ধৰণৰ মূৰ্খামি হৈ গ'ল, আপুনি চুৱক এনেকে বুলি কৈছে, আপুনি শুনকচোন এনেকে বুলি কৈছে। This young man represents the court in the city and we have a legal right to search all properties of this Oliver Lutkins. গতিকে এই মানুহজন যে ইয়ং ল'ৰাজন দেখিছে, তেওঁ এইটো মানে আমাৰ চহৰত থকা কৰ্টক প্ৰতিনিধিত্ব কৰে, আৰু তাতে তেখেতৰ এটা লিগেল কি আছে, অৰ্ডাৰ আছে, আমি অলিভাৰ লুটকিন্সৰ সকলো প্ৰপাৰ্টিজ আমি চাৰ্চ কৰিব পাৰো, এনেকে বুলি কৈছে তাৰমানে। So Bill made me sound very important and the woman was impressed. বিলে মোৰ বিষয়ে বহুত ইম্পৰ্টেণ্ট দি ক'লে, আৰু সেই মহিলাগৰাকী অলপ ইম্প্ৰেছ হোৱা যেন লাগিল, এনেকে বুলি কৈছে তাৰমানে। She retired into the kitchen and we followed. তাই লগে লগে ক'ত সোমাই গ'ল, নিজৰ পাকঘৰলৈ সোমাই গ'ল, আৰু তাৰ পিছে পিছে আমিও মানে তেখেতক অনুকৰণ কৰি গৈ আছো তাৰমানে। She seized a iron from the old-fashioned stove and marched on us shouting. আৰু তাই পাকঘৰত গৈ পুৰণি এটা কি ল'লে, ষ্টভ অৰ্থাৎ চৌকা আছে, সেই চৌকাৰ পৰা জ্বলা এঙাৰ লৈ পিনে তাৰমানে আমাৰ ফালে চিঞৰি চিঞৰি দৌৰ মাৰি আহি আছিল, এনেকে বুলি কৈছে। ইউ চাৰ্চ অল ইউ ৱান্ট টু। তোমাৰ যিমান ইচ্ছা তুমি চাৰ্চ কৰা। ইফ ইউ ডোণ্ট মাইণ্ড গেটিং বাৰ্ণ্ড ফাষ্ট। যদি তোমাক বিচাৰিবই লাগে, তেতিয়া প্ৰথমতে অকণমান জ্বলি লোৱা, এনেকে বুলি কৈছে। জ্বলা মানে এঙাৰ যিহেতু লৈ আহিছে, জ্বলা মাৰি লৈ আহিছে যিহেতু, সেইকাৰণে তেনেকে কথা কৈছে। She shouted and laughed at our frightened
ট্ৰিটমেণ্ট আৰু তাই চিঞৰিছিল আৰু লগতে হাঁহিছিল ভয় লগা সেই দৃশ্যটো চাই তাৰমানে লেটছ গেট আউট অফ হিয়াৰ আমি ইয়াৰ পৰা ওলাই যাব লাগিব চি উইল মাৰ্ডাৰ নহ'লে তাই আমাক মাৰি পেলাব বিল উইস্পিয়াৰ্ড মানে ফুচফুচাই কৈছে আমি ইয়াৰ পৰা যাব লাগিব নহ'লে আমাক মাৰি দিব বলা বলা এনেকে বুলি কৈছে তাৰমানে আউটচাইড হি ছেড মানে বাহিৰত গৈ সি কৈছিল ডিড ইউ চি হাৰ স্মাইল তুমি তাইৰ হাঁহি দেখিছিলানে চি ৱাজ লাফিং এট আছ তাই আমাক হাঁহি আছিলে I agree that it was pretty disrespectful treatment. মই আপোনাৰ লগত সন্মতি জনাই কথাটো ক'ব বিচাৰিছো যে এইটো একদম বৰ অসন্মানীয় এটা কি কৈছে ব্যৱহাৰ বুলি কৈছে we did however search the house কিন্তু তথাপি আমি গোটেই ঘৰটো মানে সাৰ্চ কৰিলো অনুসন্ধান কৰি ললো since it was only one story high story মানে মহল মানে এটাই ফ্লোৰ থকা এটাই ষ্টৰী থকা ঘৰ তাৰমানে সেইকাৰণে আমি গোটেই ঘৰ বিচাৰি ল'ব পাৰিলো built went around it Bill went round it আৰু বিলে গোটেই ঘৰ ঘূৰিলে peering in at all the windows মানে খিৰিকীৰ সব ফালে জুমি জুমি চালেও we examined the barn মানে হৈছে ভঁৰাল and stable ঘোঁৰা ৰখা যিটো মানে ঠাই তাক stable বুলি কয় গোহালি বুলি কয় so we were reasonably certain that Lutkins was not there গতিকে আমি নিশ্চিত হলো যে গোটেই ঘৰটো ঘূৰাৰ পিছত ভঁৰাল গৰাল জব চোৱাৰ পিছত আমি এটা কথা নিশ্চিত হলো যে লুটকিন হয়তো ঘৰত নাই it is nearly time for me to catch the afternoon train and Bill drove me to the station আৰু প্ৰায় আফটাৰনুনৰ ট্ৰেইন ধৰাৰ সময় হৈ পৰিছিল আৰু বিলে মোক ষ্টেচনত ড্ৰপ কৰি দিছিল On the way, সেই ৰাস্তাত to the city, I worried very little over my failure to find Lutkins. আৰু সিদিনাখন মই যেতিয়া ঘূৰি আহিছিলো তেতিয়া মই এই লুটকিন্সক বিচাৰি নোপোৱাটো বা এই যিটো ফেইলিয়াৰ হলো বিচাৰি নোপোৱাৰ ক্ষেত্ৰত যিটো ফেইলিয়াৰ হলো তাৰ বিষয়ে মোৰ ইমান মানে চিন্তা হোৱা নাছিল বুলি কৈছে তাৰমানে I was too busy thinking about Bill Monguson আৰু মই বেছিকে বিল মংগুছন সেই ব্যক্তিৰ জনৰ কথাহে বেছিকে চিন্তা কৰি আছিলো Really I consider returning to New Million to practice law আৰু যদি মই পুনৰ যদি আকৌ আহিব বিচাৰো তেতিয়া হলে মই আকৌ নিউ মিলিয়নতে আহিম ল প্ৰেক্টিছ কৰিব If I had found Bill so deep and rich human বিলক মই বহুত গভীৰকে যেতিয়া গম পালো তেখেতৰ বিষয়ে যেতিয়া মই বুজি পালো I might not grow to love Fritz Gustavs and 100 others low spoken simple and wise neighbors যদি মই বিল মংগুছনৰ বিষয়ে যদি ভালদৰে নাজানিলো হেতেন মানে গভীৰকৈ যদি তেখেতক বুজি নাপালো হেতেন তেতিয়া হলে হয়তো মই ফ্ৰিটছ গুস্তাভছ ইয়াত শ মানুহৰ বিষয়ে অৰ্থাৎ সহজ সৰল মানুহ যিসকলে নেকি স্লো স্পকেন কৰে তাৰমানে লাহে লাহে কথা পাতে বা এই সৰল মানুহখিনিয়ে জ্ঞানী নাইবাৰ্ছখিনিৰ বিষয়ে মই ইমান ভালদৰে নাজানিলোহেঁতেন তেওঁলোকক মই হয়তো বেয়াও পালোহেঁতেন এনেকে বুলি কৈছে তাৰমানে I picture a honest and happy life beyond the strict limit of university and law firms গতিকে ইউনিভাৰ্চিটি আৰু সেই ল' কোৰ্টৰ যিটো অফিচত কাম কৰে তাৰ যিটো ষ্ট্ৰিকনেছ তাৰ আঁতৰত মই এই মানুহখিনিৰ যেতিয়া মই সততা আৰু হেপিনেছ দেখা পালো মোক খুব ভাল লাগিলে বুলি কৈছে যে মই ইউনিভাৰ্চিটি আৰু ল' ফ্ৰেমৰ সেই ষ্ট্ৰিক্ট পৰিৱেশতকৈ এই পৰিৱেশটো খুব হেপি আৰু সৎ দেখা পালো বুলি কৈছে I was excited মই বহুত এক্সাইটেড হৈ আছিলো I had found a treasure আৰু মই এটা তিজোৰি বিচাৰি পালো বা এটা মই কি খাজানা বিচাৰি পালো বুলি ক'ব লাগিব I had discovered a new way of life আৰু মই নতুন জীৱন এটা বিচাৰি পালো বুলি কৈছে মানে নতুন মই এটা আৰু মই নতুনকৈ জীৱনটো উদযাপন কৰাৰ এটা কৌশল বিচাৰি পালো এটা ধন বিচাৰি পালো বুলি কৈছে তাৰমানে But if I did not think much about Lutkins, যদিও মই লুটকিন্সৰ বিষয়ে ইমান চিন্তা কৰি থকা নাই the office did কিন্তু অফিচে কিন্তু লুটকিন্সৰ বিষয়ে চিন্তা কৰি আছে I found them all upset আৰু অফিচত সকলোকে মই দুখী কৰি পেলাইছিলো Next morning the case was coming up in the court and they had
to have Lutkins আৰু নেক্সট দিনাখন যিহেতু কোৰ্টত কি হ'ল সেই কেছটো আহিছিল আৰু লুটকিন্সক তেওঁলোকে বিচাৰিছিলে কিন্তু বিচাৰি নাপালে আই ৱাজ চেমফুল আৰু মোক বহুত লাজ লাগিছিলে ইউজলেছ ফুল আৰু মোক বহুত মূৰ্খ যেন মোক নিজকে অনুভৱ হৈছিলে that morning my promising legal career almost came to an end before it had begun মানে সেইদিনাখন মোক এনে লাগিছিল যে মোৰ এই যিটো লিগেল কেৰিয়াৰ আছে সেই কেৰিয়াৰটো জাষ্ট আৰম্ভ হওঁতেই শেষ হ'ব যেন লাগিছিল তাৰমানে দ্য চিফ অলমষ্ট মাৰ্ডাৰ মি আৰু সেই প্ৰধানজনেতো মোক একেবাৰে মাৰি দিম যেনেই তেনেকে ভাৱ এটা কৰিছিলে তাৰমানে আৰু তাত থকা যিজন চিফ আছিলে তাত থকা যিজন চিফ প্ৰধান সেই প্ৰধানজনেতো একেবাৰে মোক মাৰিয়ে পেলাব যেন এটা দৃশ্য হৈছিলে তাৰমানে হি hinted that I might do well at digging dicks তাৰমানে তেওঁ মোক এটা কথা কৈছিলে যে তুমি একো কাম কৰিব নোৱাৰা কিন্তু তুমি অকল গাঁত খান্দিব পাৰা গাঁত খান্দি থাকা তুমি একো কামৰ লায়ক নহয় বুলি বা যোগ্য নহয় বুলি ক'ব বিচাৰিছে I was ordered back to New Million and with me went a man who had worked with Lutkins এইবাৰ আকৌ মোক নিউ মিলিয়নত পঠিয়াই দিছিলে কিন্তু এইবাৰ মোৰ লগত কোন আহিছে এজন মানুহ আহিছে যি নেকি লুটকিন্সৰ লগত কাম কৰিছিল I was rather sorry কিন্তু মোক অকমান দুখ লাগিছিল because it would prevent my loafing all over again with Bill কিন্তু এইবাৰ মই বিলৰ লগত ঘূৰিব নোৱাৰিম যিহেতু মোৰ লগত এবাৰ কম্পেনিয়ন এজন আহিছে সংগী এজন আহিছে এবাৰ মই বিলৰ লগত হাঁহি ধেমালি কৰিব নাপাওঁ সেই বুলি কৈছে তাৰমানে When the train arrived at the New Million, Bill was on the station platform near his cart. Strangely enough, that old tigress Lutkins' mother was there talking and laughing with Bill, not quarreling at all. যেতিয়া তেওঁলোকে নিউ মিলিয়নত আকৌ উপস্থিত হ'ল তেতিয়া কি দেখা পালে বিল ষ্টেচনতে আছিলে তেওঁৰ সেই মানে ঘোঁৰা গাড়ীটোৰ ওচৰতে আছিলে আৰু মানে বৰ আচৰিতজনকভাৱে তাৰমানে সেই অল্ড টাইগ্ৰেছ মানে কাক কৈছে সেই মানে 9 feet tall যে কৈছিলে অৰ্থাৎ অলিভাৰ লুটকিন্সৰ মাকৰ কথা কৈছে সেই অলিভাৰ লুটকিন্সৰ মাকো ইয়াতে আছে লুটকিন্সো আছে আৰু সেই অলিভাৰ লুটকিন্সৰ মাক তাত আছে বুলি কৈছে এণ্ড দেয়াৰ ৱাজ টকিং এণ্ড লাফিং উইথ বিলছ আৰু সেই মাকে অৰ্থাৎ অলিভাৰ লুটকিন্সৰ মাকে বিলৰ লগত হাঁহি ধেমালি কৰি কথা পাতি আছে সেইটো দেখা পাইছে তাৰমানে কিন্তু এইবাৰ তেওঁলোকে কাজিয়া কৰি থকা নাই সেই বুলি কৈছে ইয়াত From the train steps, I pointed Bill out to my companion and said, there's a fine fellow, a real man. I spent the day with him. দেখিছানে সেই মানুহজন এনেকে বুলি কৈছে তাৰ লগত যিজন সংগ আহিছে অৰ্থাৎ এই লয়াৰজনৰ লগত যিজন বেলেগ এজন মানুহ এবাৰ পঠিয়াইছিলে তেওঁ কৈছে তাৰমানে যে চোৱাচোন সেইজন মানুহ এজন বৰ ভাল মানুহ যি নেকি এজন প্ৰকৃত মানুহ যাৰ লগত মই গোটেই দিনটো যোৱাকালি কটাইছিলো সেই বুলি কৈছে তাৰমানে তাৰপিছতে লিখিছে হি হেল্প ইউ হান্ট ফৰ অলিভাৰ লুটকিন্স সি তোমাক অলিভাৰ লুটকিন্সক মানে বিচাৰত সহায় কৰিছিলে নেকি এনেকে বুলি কৈছে য়েছ হি হেল্প মি এ লট হি মাষ্ট হেভ হি ইজ লুটকিন্স হিমছেল্ফ সি তোমাক সহায় কৰিবই যিহেতু সি নিজেই কি হয় লুটকিন্স হয় সেইজনে অলিভাৰ লুটকিন্স যিজনৰ লগত তুমি যোৱাকালি গোটেই দিনটো ঘূৰি ফুৰিলা সেই বুলি কৈছে তাৰমানে What really hurt me was that when I served someone Lutkins and his mother laughed at me as though I were a bright boy of 7 কিন্তু মোক আটাইতকৈ মানে দুখ এইটো কাৰণে লাগিছিলে যে মই যিজনক চাৰ্ভ কৰিবলৈ আহিছিলো সেইজনে অলিভাৰ লুটকিন্স আৰু আজি মোক লগ পাই তেওঁলোকে মোক হাঁহিছে আৰু এনেকুৱা লাগিছে যেন মোক মই 7 বছৰৰ এগৰাকী ল'ৰা হয় নেকি সেই ধৰণেহে মোক এটা অনুভৱ হৈছে বুলি সেই ল'ৰাজনে কৈছে তাৰ মানে ইয়াৰ পৰা কি গম পোৱা গ'ল এই যে মানুহজন অৰ্থাৎ বিল যিজন হেক ড্ৰাইভাৰ আছিলে যিজন ডেলিভাৰী বয় আছিলে যাক আমি মংগুচন বুলিও কৈছিলো সেইজনে হৈছে অলিভাৰ লুটকিন্স ঠিক আছে নে তেওঁ আচলতে এই ইয়ং লয়াৰজনক ঠগিলে তাৰমানে কেলে ঠগিলে ব্যৱসায় এটা কৰিবৰ কাৰণে তেখেতৰ লগত যদি অতিবাহিত কৰে টাইমটো তাৰ পৰা ডলাৰ পাব নহয় সেইটো কাৰণে তাৰমানে ইয়াত ঢেৰ কথা আছে কিছুমান উইথ লভিং কাইণ্ডনেছ দে বেগ মি টু গো with them to a neighbor's house for a cup of coffee. With loving kindness, they begged me to go with them to a neighbor's house for a cup of tea. গতিকে অলপ মৰমেৰে মানে এই ইয়ং লয়াৰজনক কৈছে তুমি আমাৰ লগত যাবা নেকি আমাৰ ওচৰ চুবুৰীয়া এগৰাকী মানুহৰ ঘৰলে কফি খাবলৈ বুলি এনেকৈ কৈছে তাৰমানে I told them about you. They were anxious
to look at you. মই তেওঁলোকক তোমাৰ বিষয়ে কৈ থৈছিলো আৰু তেওঁলোক বহুত মানে হেৰি উত্তেজিত হৈ আছে, বহুত এক্সাইটেড হৈ আছে, চিন্তিত হৈ আছে, তোমাক চাব বিচাৰিছে বুলি কৈছে। said লুটকিন্স জয়ফুলি, লুটকিন্সে অলপ মানে ধেমালি সুৰেৰে কথাটো ক'লে তাৰমানে। they were about the only folks in the town that miss seeing you yesterday. তেওঁলোকে একমাত্ৰ মানুহ যি নেকি যোৱাকালি তোমাক মোৰ লগত দেখা নাপালে, সেইকাৰণে তেওঁলোকে তোমাক চাওঁ বুলি কৈছে। এই কথাটো কৈ এই পাঠটো সামৰণি মাৰিছে। গতিকে ইয়াৰ যিজন ৰাইটাৰ হৈছে সেইজন হৈছে চিনক্লিয়াৰ লুইচ। আজিলৈ ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।